নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমৰ কি ৰাজ্যখনে কি হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা, অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহি পৰিছে আত্মসহায়ক গোটত 10,000 টকালৈ সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বৃহৎ ঘোষণা। আৰু PM কিষাণ যোজনাৰ 19 নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব, ক'ত কৰিব, সবিশেষ জানিব। আৰু লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিলে। আপডেটটো চাই লওক। অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ। পৰিয়ালত 5জন সদস্য নাথাকিলে নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 5জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব এতিয়াৰে পৰা ৰেচন কাৰ্ড বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি ৰেচন কাৰ্ডক লৈ। আৰু অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ বাবেই সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ তুলিছে ইতিমধ্যে চৰকাৰে। লগতে ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। অৰ্থাৎ ৰেচন কাৰ্ডক লৈ তদন্ত কৰিব চৰকাৰে। ৰেচন কাৰ্ড পাবলৈ হ'লে 2 লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব এতিয়াৰে পৰা চৰকাৰে ঘোষণা কৰিছে। আৰু বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। অৰ্থাৎ তদন্ত চলিবই তেওঁলোকৰ বিৰুদ্ধে আৰু আইনগত ব্যৱস্থা ল'ব। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। কোনে কোনে অৰুণোদয় পাব বুলি ইতিমধ্যে আদেশ জাৰি কৰিছে চৰকাৰে। অৰ্থাৎ ৰাজ্য চৰকাৰে আদেশ জাৰি কৰিছে। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব এতিয়াৰে পৰা অৰুণোদয় আঁচনি। আৰু অৰুণোদয় পাবলৈ হ'লে পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনি 3.0 আবেদন কোনে কোনে কৰিব পাৰিব আৰু ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব। অৰ্থাৎ যিসকলৰ ঘৰত 5জন সদস্য আছে তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। লগতে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, নতুনকৈ ৰেচন কাৰ্ড যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ যদি 5জনতকৈ সদস্য কম আছে তেনেহ'লে তেওঁলোকে ৰেচন কাৰ্ড লাভ নকৰিব। আৰু পূৰ্বতে যদি কোনোবাই ৰেচন কাৰ্ড তেনেকৈ লাভ কৰিছিলে, বোলে এটা ঘৰত বোলে 5জন সদস্য আছে, তেনে ক্ষেত্ৰত বোলে 2খনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড আছে, তেনেহ'লে তেওঁলোকৰ যিকোনো 2খন ৰেচন কাৰ্ড বাতিল কৰিব, অকল এখনহে থাকিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু যোগ্য পৰিয়াল হ'ব, যোগ্য পৰিয়ালসকলক ৰেচন কাৰ্ড এখনৰ জেগাত 2খনো দিব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু যিসকলে অযোগ্য হ'ব তেওঁলোকক নিদিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ আৰু অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ বৃহৎ ঘোষণা চৰকাৰৰ। কাৰণ এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব আৰু কি কৰিলে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে কেইবাটাও ঘোষণা কৰিছে এই 10,000 টকাক লৈ। অৰ্থাৎ ফেব্ৰুৱাৰী মাহত 10,000 টকা দিব বুলি ঘোষণা কৰিছে। নতুন এটা আপডেটটো চাই লওক। গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যনৰ কাম। শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে, নতুন বছৰতে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন, অৰ্থাৎ 10,000কৈ টকা। আৰু গাঁৱে গাঁৱে ইতিমধ্যে আৰম্ভ হৈছে ভেৰিফিকেশ্যনৰ কামৰ প্ৰক্ৰিয়া। অৰ্থাৎ ইতিমধ্যে আবেদনৰ ভেৰিফিকেশ্যনৰ কামসমূহ চলি আছে। লাখপতি হ'বলৈ লখিমপুৰত মহিলাৰ ভিৰ হৈ আছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে লখিমপুৰৰ বঙালমাৰা মেৰিগাঁৱত ভেৰিফিকেশ্যনৰ বাবে ইতিমধ্যে বহুত ভিৰ হৈ আছে। বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে। লগতে ভেৰিফিকেশ্যন শেষ হ'লে চৰকাৰে প্ৰদান কৰিব এই ধন। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ তেওঁলোকৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, যাৰ বাবে তেওঁলোকৰ টকাটো দিওঁতে অলপ লেট হৈ আছে। কাৰণ 40 লাখ মহিলাই আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে। গতিকে ভেৰিফিকেশ্যনৰ কামসমূহ যিহেতু উপ নিৰ্বাচন হ'ল ৰাজ্যত, তাৰপিছত আকৌ পঞ্চায়ত নিৰ্বাচন আহি আছে,
সকলো চৰকাৰী কৰ্ম বিষয়াসকলো বেলেগ বেলেগ কামত ব্যস্ত থকাৰ বাবে অলপ দেৰি হৈ আছে। গতিকে অতি শীঘ্ৰেই ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট কৰিব আৰু নতুন বছৰতে তেওঁলোকে এই 10,000 টকা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল অসমৰ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে, স্থায়ী বাসিন্দা আছে, তেওঁলোকে যদিহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, তেনেহলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্য চৰকাৰে নতুনকৈ কেইবাটাও নিয়ম সলনি কৰিছে। চৰকাৰী ঘৰৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। পোনপ্ৰথমে চৰকাৰী ঘৰৰ কি কি কথা কৈছে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰ যোগ্যজনে নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। আৰু এই মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰৰ সুবিধা প্ৰদান কৰিব চৰকাৰে। যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা, আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰী ঘৰত দুৰ্নীতি সংঘটিত হ'লে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। ডিচেম্বৰ মাহতে PMAY অধীনত পকী ঘৰ লাভ কৰিব 60,000 দুখীয়া দৰিদ্ৰ পৰিয়ালে। ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। যিসকলে পূৰ্বতে আবেদন কৰিছিলে, ঘৰ প্ৰদান শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ কৰিছে ডিচেম্বৰ মাহতে। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস দিছে চৰকাৰে। লগতে মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই পকী ঘৰসমূহ। PMAYৰ অধীনত পকী ঘৰক লৈ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হয় আৰু ভাৰতৰ নাগৰিক হয়, তেওঁলোকে যদি পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, তেনেহলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে পূৰ্বতে চৰকাৰী ঘৰ আবেদন কৰিছিলে, যিসকলৰ নাম আহিছে, তেওঁলোকে এই ডিচেম্বৰ মাহতে 60,000 পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকল কৃষক আছে, অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কৃষক আছে, তেওঁলোকৰ বাবে চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিলে। বন্ধুসকল, 19 নম্বৰ কিস্তিধন কেতিয়া দিব? 19 নম্বৰ কিস্তিধন পাবলৈ হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 19 নম্বৰ কিস্তিধন পোৱাৰ আগতে নতুন এটা আপডেট আহি পৰিছে ইতিমধ্যে। আপডেটটো এবাৰ পোনপ্ৰথমতে চাই লওক। বন্ধুসকল, PM কিষাণ যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তিধন। ধন লাভ কৰিব হ'লে এতিয়াই কৰক এইকেইটা কাম। অৰ্থাৎ নতুন এটা আপডেট আহিছে। PM কিষাণ যোজনাৰ 19 নং কিস্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তিধন বুলি ইতিমধ্যে আপডেট আহি পৰিছে। আৰু এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 8 লক্ষাধিক ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বিৰুদ্ধে জিলাই জিলাই আৰম্ভ হৈছে তদন্ত অভিযান বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে সাজু কৰি তুলিছে ভুৱা হিতাধিকাৰীৰ নতুন তালিকা। আৰু এইকেইটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ ভুৱা হিতাধিকাৰী থকাৰ খবৰ পাইছে ইতিমধ্যে চৰকাৰে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে চলিব অতি শীঘ্ৰেই তদন্ত অভিযান। আৰু কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকে। অৰ্থাৎ যিসকল ভুৱা কৃষক, তেওঁলোকে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে। ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক। আৰু লগতে 2,03,839 জন ভুৱা হিতাধিকাৰী বৰপেটা জিলাত ধৰা পৰিছে। আৰু ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত। আৰু এই কথা জানিব দিছে চৰকাৰে। নগাঁৱত মুঠ 16,061 জন ভুৱা হিতাধিকাৰী আছে। আৰু এইসকলে চৰকাৰী ধন পাই আছে। ধুবুৰীত 61,318 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। আৰু মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক 8,44,672 গৰাকী। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীয়ে আত্মসাৎ কৰি আহিছিল কৃষক সন্মান নিধি যোজনাৰ ধন। আৰু ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। লগতে তেওঁলোকৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা কৰিব চৰকাৰে। গতিকে বন্ধুসকল, ধৰক কিছুমান পৰিয়ালত একেটা পৰিয়ালত 2জনৰ পৰা 3জন সদস্যই PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে পূৰ্বতে। কিন্তু এতিয়াৰে পৰা নহ'ব। আৰু যিসকলৰ ঘৰত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে, তেওঁলোকৰ বিৰুদ্ধে প্ৰথমত তদন্ত অভিযান চলাব চৰকাৰে। আৰু যদি গম পায় যে এওঁলোকে ভুৱা হিতাধিকাৰী বা অযোগ্য হয়,
তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব চৰকাৰে। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকক একো নকৰে, অৰ্থাৎ তেওঁলোকে এই ধনসমূহ পাই থাকিব। আৰু যিসকলে অযোগ্য হয়, নিজৰ খেতি মাটি নাই বা নিজৰ খেতি একেটা মাটিতে দুজনৰ পৰা তিনিজনকৈ পটাত PM কিষাণ যোজনাৰ ধনসমূহ পাই আছে, বা একেটা পৰিয়ালতে দুজনৰ পৰা তিনিজন সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাই আছে, বা কিছুমান ঘৰৰ ফেমিলিত হয়তো চৰকাৰী চাকৰি আছে, তাৰপিছতো PM কিষাণ সন্মান নিধি যোজনাৰ ধনসমূহ পাইছে। কিন্তু তেওঁলোকে এতিয়াৰে পৰা আৰু এই টকাসমূহ নাপায়, আৰু তেওঁলোকে যদি পাইছিলে তেনেহ'লে এই টকাসমূহ হয়তো চৰকাৰক ঘূৰাই দিব লাগিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যদি একেটা পৰিয়ালত দুজনৰ পৰা তিনিজনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাইছিলে তেনেহ'লে তেওঁলোকে এই টকাসমূহ চৰকাৰক ঘূৰাই দিব লাগিব। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধু-বান্ধৱীসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু অফিচিয়েলভাৱে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব, আৰু যেতিয়া ডেটটো ঘোষণা কৰে এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিম। আৰু বন্ধু-বান্ধৱীসকল, 19 নম্বৰ কিস্তিধনৰ পৰা 8 লাখ ভুৱা হিতাধিকাৰীসকলে বঞ্চিত হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকলে যোগ্য হয় তেওঁলোকে KYC সমূহ কমপ্লিট কৰক, নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, আৰু লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, আৰু এই সবিশেষ তথ্য ঠিক কৰক। তেতিয়াই আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিধন লাভ কৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।